নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছেনে? ৰাতিপুৱাৰ শুই উঠি চাহ তাহ সকলোৱে খালেই চাগে। আৰু আজি বিশ্বকৰ্মা পূজাৰ প্ৰথমে মই সকলোকে অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে চাগে এতিয়া পূজাৰ কামত ব্যস্ত হৈ আছে, নহয় জানো বাৰু? আমিও তেনেকৈ ধৰণে এখনি সৰুকৈ পূজা আয়োজন কৰিছে। আৰু যিহেতু ঘৰত গাড়ী ঘোঁৰা চবৰে আছে, সেই আমাৰ ঘৰতো আছে। আৰু তাৰপাছত সেই চবেই নিজৰ নিজৰ কাম কৰি আছে, নিজৰ ভাগে কাম কৰি আছে। কাম কৰি থকাৰ মাজতে উক্ত সময়ত পূজা কাম শেষ হ'ল। ভাইটিয়ে পূজাৰ বিধি যি আছে নীতি নিয়ম অনুসৰি পূজা পাতল কৰি লৈ সেৱা আগবঢ়ালে। আৰু তাৰপাছত আমি সকলোৱে প্ৰসাদ গ্ৰহণ কৰিলোঁ। প্ৰসাদ গ্ৰহণ কৰি উঠি পুনৰ মই বৌহঁতৰ ঘৰলৈ আহিলোঁ। বৌহঁতৰ ঘৰতো পূজাৰ আয়োজন কৰি আছে। আৰু বৌৱে এখন শৰাই সজাই থৈছে এইফালে। এয়া হ'ল বৌহঁতৰ ঘৰৰ পূজাৰ বেদী। আৰু তাৰপাছত আকৌ চুইটি, মোৰ ভতিজা ছোৱালী হয় তাই, ভতিজা এজনীয়ে প্ৰসাদ বিলাই আছে, এয়া বিতৰণ কৰি আছে তাই। তাৰপিছত সিহঁতৰ ঘৰতো আমি প্ৰসাদ খালোঁ। খাই উঠি আৰু আকৌ অকণমান দেৰিৰ পিছত বুট দাইল আৰু লুচি বনাইছিলে, সেয়াও আমি খালোঁ আৰু প্ৰসাদ হিচাপে। খাই মেলি আকৌ ঘৰলৈ গ'লোঁ। মই মোৰ দুগৰাকী স্কুলৰ আমাৰ লাইপলি কাপ্তান চুক প্ৰাথমিক বিদ্যালয়ৰ দুগৰাকী শিক্ষয়িত্ৰীক নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ ঘৰলৈ পূজা খাবলৈ বুলি। তেওঁলোকে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে, আহিলে আমাৰ ঘৰলৈ। খুব ভাল লাগিলে। আৰু দিনটো আৰু এনেধৰণে সৰু সুৰা কামত ব্যস্ত হৈ থাকিলোঁ। আৰু পূজাৰ আজি চমু ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। আশা কৰোঁ সকলোৱে ভালে কুশলে থাকক। মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আপোনালোকে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।